ৰাতিপুৱা 4:30 মান বজাত এটা খবৰ আহিল আমাৰ যে এডিএছ কমিটি আছে এণ্টি ডিপ্ৰেডেশ্যন স্কোৱাড যোনে হাতীৰ মুভমেণ্টবিলাক চাই থাকে তাৰ পৰা খবৰ আহিল যে এটা পোৱালি হাতী হাৱাইপুৰ ৰিজাৰ্ভৰ ফালৰ পৰা মানে মথাউৰি দি কপিলি মথাউৰি দি আহি আছে আৰু কাৰোবাৰ ঘৰত সোমাইছে বুলি খবৰটো দিলে গতিকে মই পটাপট আমাৰ ষ্টাফ ৰেডি কৰিলোঁ আমাৰ বন সুৰক্ষা বাহিনীৰ আমি ষ্টাফ ল'লোঁ আমাৰ ষ্টাফ লৈ গৈ আমি ইয়ালৈ ৰেস্কিউ কৰি আনিলোঁ কাৰণ তাতে মানুহৰ ভিৰৰ মাজত কি হয় কোনো ঠিক নাই আৰু আমি অলৰেডি CWRC আমাৰ কাজিৰঙাৰ পাণবাৰীত আছে চেণ্টাৰ ফৰ ৱাইল্ড লাইফ ৰিহেবিলিটেশ্যন তাতে আমি খবৰ কৰিছোঁ তাৰে মানে যিবিলাক বিষয় আছে পৰামৰ্শ লৈছোঁ তেওঁলোকে আমাক কৈছে যে পানীৰ বাহিৰে এতিয়া একো খোৱাব মানা কৰিছে আৰু দিনটো অপেক্ষা কৰিব দিছে যে আমি জাকটো এতিয়া ইয়াৰ মাক বা ইয়াৰ যোনটো জাকৰ পৰা ফাটি আহিছে সেই জাকটোৰ এটা সন্ধান কৰিম আমি যদি প্ৰথম আমি চাম যে আমি তাতে জাকটোৰ লগত নিজৰ মানে যিটো জাক আছে তাৰ লগত মাকৰ লগত আমি সংযোগ ঘটাব চেষ্টা কৰিম আৰু যদি নহয় আৰু তেতিয়াহ'লে আমি CWRC লৈ যোৱাৰ ব্যৱস্থা কৰিম আৰু ইতিমধ্যে আমি আমাৰ ভেটেনেৰী ডাক্তৰ মাতিছোঁ তেওঁলোকে স্বাস্থ্য পৰীক্ষা কৰিব চাব কিবা যদি ব্যৱস্থা কৰিব লাগে মেডিচিনে হওক বা কিবা বা খোৱাৰ কাৰণে কিবা যদি তেওঁলোকে প্ৰেছক্ৰাইব কৰে তেতিয়া আমি পৰৱৰ্তী ডাক্তৰৰ চোৱাৰ পিছতহে আমি ক'ব পাৰিম বয়সটো এবছৰৰ ওপৰ হৈছে কিন্তু মানে অলমষ্ট 1.5 বছৰৰ ওচৰা-ওচৰি এইটো অকান্তো গাঁও চিকিৎসাৰ কাৰণে আমি লৈ আহিছোঁ মানে ডক্তৰৰ পৰ্যবেক্ষণত আমি ৰাখি আৰু তেওঁলোকৰ কি ধৰণৰ শুশ্ৰূষা নিৰ্দেশ দিয়ে আমি সেইখিনি কৰিম তাৰপিছত আমি যিটো মূল জাকৰ পৰা ফাটি আহিছে এইটো সন্ধানত আমি আমাৰ এডিএছ কমিটিক কৈছোঁ অলৰেডি আমাৰ টিমেও যাব যদি আমি পাওঁ তেতিয়াহ'লে আমি মূল মানে গোটটোৰ লগত আমি সংযোগ স্থাপন কৰিম নহ'লে আমি CWRCলৈ পঠাব লাগিব কাৰণ এইটো সৰু পোৱালি কাৰণ যত্ন নল'লে মানে স্বাস্থ্যৰ অৱনতি ঘটিবও পাৰে তেনেকুৱা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত